ৰাজনীতিৰ বাবেই এই গেল আমাৰ পৰিপূৰক আহোমৰ ষষ্ঠ চুতীয়া বাহিনী আমি খেদি নি দিহিং পাৰ কৰি আহিছো আকৌ সিহঁতে সীমা ঠেলি আহিছে আমাৰ সেনাপতি বুঢ়াগোহাঁই দেৱক বধ কৰিছে চুতীয়াৰ এই বাঢ়ি অহাৰ শকতিৰ বাবে আহোম ৰাজ্যৰ চৰম ভাবুকি হৈ পৰিছে মই এক স্থায়ী সমাধান বিচাৰো সৰ্বদে উচিত ভাবিছে চুতীয়াৰ প্ৰতাপী ৰজা বীৰ নাৰায়ণ ইতিমধ্যে স্বৰ্গগামী কৰিছে তেখেত অপুত্ৰ হোৱাৰ বাবে যোৱা এক নিতাই নীতিপং নাম লৈ চুতীয়া ৰাজ্যৰ ৰজা আছিল সেয়ে ৰাজকাৰ্য ভালদৰে চলাব জনা নাই বুলি শুনিছো চুতীয়াসকলক বধ কৰিবলৈ এয়াই উচিত সমস্যাৰ আপোনাৰ ৰঙৰ নৈপুণ্যতাত মোৰ পূৰ্ণ বিশ্বাস আছে এইবাৰৰ চুতীয়ালৈ আপোনাৰ সেনাপতি পাতিল স্বৰ্গদেৱ হ'ব আছে স্বৰ্গদেৱীশ্বৰ আছে বৰগোহাঁইৰ দৰে বীৰ সেনাপতিত্ব এইবাৰ চুতীয়া ৰাজ্য পদত অনিবাৰ্য পৰম আৰাধ্য দেৱতা চুনদেৱৰ আশীৰ্বাদ আছে আকাশৰ এই লেংডন আমাৰ সহায় হওক এইবাৰ কবে মিলি চুতীয়া ৰাজ্যখন মাৰি মুখ দে কি বাৰ্তা আছে কওক এজন নগাকোঁৱৰে আপোনাৰ সাক্ষাৎ পাব খুজিছে নগাকোঁৱৰ ৰজাৰ পত্নী হৈ মই অনেক দুখ কষ্টেৰে মৰি যাম মোৰ মাতৃৰ প্ৰাপ্যৰ অধিকাৰ লাগে গাত ৰজাৰ তেজ আছে সেয়ে এনে সাহস আৰু আত্মসন্মান থকাটো আমাৰ পিতৃ দেৱতাই যি কৰিলে তাৰ মই পুনৰাবৃত্তি হ'বলৈ নিদিওঁ হেৰুৱা ভাতৃক ঘূৰাই পোৱাত মই বিৰণ পাইছো বৰগোহাঁই ডাঙৰীয়া সম্বন্ধত আপুনি মোৰ ধনী জোঁৱাই ভগ্নী মূলাক গৈ ক'ব যে হেৰুৱা ভাতৃক সাক্ষাৎ কৰিবৰ বাবে কাৰেঙলৈ মাতিছো হাই নগাকোঁৱৰ তোমাক উচিত মৰ্যাদাৰে আঁকোৱালি ল'বলৈ মই প্ৰস্তুত অৱশ্যে তুমি ৰাজ আনুগত্য মানি ৰজাৰ হকে ৰাজ্যৰ হকে নিজ কৰ্তব্য পালন কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব আপোনাৰ তাত যি কেছ হৈ আছে মোৰ তাতো সেই একেটাতে যাৰ ভাতৃ স্বৰ্গদেৱ সুকুম্বু এই ৰাজ্যৰ ৰাজ সিংহাসনত অধিষ্ঠিত যাৰ স্বামী সেই ৰাজ্যৰ সেনাপতি তাক সুধি চাব তহঁতে ৰং কৰিবলৈ কঠিকে আমি এটা যুঁজাৰু জাতি আমাৰ পূৰ্বপুৰুষে অনেক কষ্ট কৰি আমাৰ এই ৰাজ্যখন পাইছে কি তিনি কি মুনি দেশ মাতৃ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আমাৰ সকলোৰে ৰন্ধা বঢ়া বোৱা কটা কৰাৰ
তুমি কি কথা কৈছা মোলা এইটো মাত্ৰ সামান্য কথাতে মই মোৰ যুদ্ধ যাত্ৰা পিছুৱাই দিয়াটো জানো উচিত হ'ব তুমিয়ে কোৱাচোন মোলা গমহদেউ আজি ৰাতিটোৰ ভিতৰতে কপাহ নেউঠি সূতাম কাটি তাঁতশালত ৰনোৱা বস্ত্ৰ প্ৰস্তুত কৰি পিন্ধাই পঠিয়াবলৈ মই যে আজি অসমৰ্থ সেই কাম পবিত্ৰ দেহ মন লৈ নীতি নিয়মৰ মাজেৰে কৰা কাম দুদিন পিছত হোৱা হ'লে কোনো কথা নাছিল কিন্তু আজি যে মোৰ গা বিকতি তুমি মাথি এইটো মাত্ৰ কথাতে বিচলিত হৈ আছা এইটো সামান্য কথা মোলা এনে সামান্য কথাতে মই যুদ্ধ যাত্ৰা পিছুৱাই দিয়াটো জানো উচিত হ'ব তুমিয়ে কৰি ৰ'ব ৰক্ষা কবচ বৰগোহাঁই ডাঙৰীয়া কি কৰা উচিত মই দেখোন কাৰো সকামতহে নামানে লিখন কোনে খন্দাব ভাগ্যত যি আছে সেয়াই হ'ব কিন্তু বৰা কেনেকৈ অকলে এৰি দিওঁ কেনেকৈ বৰক ডাঙৰীয়া বিষয়াসকল डर के मारे आगोम राज का होश और क्या होगा এনেকুৱা আৰু দুই এটা হামলা কৰিব পাৰিলে আমি এই আহোম ৰাজধানীখন দখল কৰিব পাৰিম আৰু এই অসম মুলুকত সুলতানী হুকুমত প্ৰতিষ্ঠা কৰিব পাৰিম আহোম ৰজাই বুজি পোৱা নাই যে এই দুৰ্বকে দেহে দুনিয়া মে कहीं नहीं मिलते
সান্তনা দিম এজন নিকট আত্মীয়ক হেৰুৱাৰ লগতে এজন ৰাজভক্ত বীৰ সেনাপতিক হেৰুৱাই কথা জাতিটোৱে চিৰকাল ভৰিব লাগিব সঁচাকৈ বৰগোহাঁই ডাঙৰীয়া এজন অসামান্য বীৰ আছিল সকলো বঙালে তেওঁ ছল কৰি আক্ৰমণ কৰাতে ৰণত পৰিল দেশৰ হকে ৰণক্ষেত্ৰত আত্মবলিদান দিয়া বীৰ শ্বহীদৰ পত্নী সৈতে তই এনেদৰে ভাগি নপৰিবি মূলা মই দুখত ভাগি পৰা নাই ৰণভূমিত যুঁজি থকাই কিদৰে অনাগত ভংকা দিন কটাবলগীয়া সেয়া কেৱল ভুক্তভোগীয়েহে জানে এজন যুঁজাৰু সৈনিকৰ পত্নীয়ে স্বামীক হেৰুৱা মাতৃয়ে পুত্ৰক হেৰুৱা নিৰ্মম বেদনাতে জৰ্জৰিত হোৱাটো যুগে যুগে চলি আহিছে সকল শক্তি দিছে কিন্তু স্বৰ্গদেৱ মোৰ প্ৰভুৰ দেৱ মৃত্যুৰ বাবে কোনোবাকে দিছে মই নিজেই চুবুৰীয়া এই কথাটোৱে মোক খুলি খুলি গাইছে স্বৰ্গদেৱ এয়া তুমি কি বৰকিছ মূলা হয় স্বৰ্গদেৱ যোৱাটো যুদ্ধ যাত্ৰাৰ বেলিকা মই যে বমহদেৱ ৰাতিটোৰ ভিতৰতে কপালে উঠি ৰণুৱা বস্ত্ৰ প্ৰস্তুত কৰি পিন্ধাই পঠিয়াব নোৱাৰিলো আহোম স্বৰ্গদেৱ মান ৰাখিব লাগে বুলি বিনা ৰক্ষা কব যে ৰণজেউতিয়ে মতলীয়া হৈ চপিয়াই পৰিলে
জননী কোলাতেই গাঁঠি মোৰ